আজি আমি ক্লাছ 2 দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নাম্বাৰ 1ত থকা দ্য ক্ৰ এণ্ড দ্য পিকক ফিডাৰ্ছ এইটো এটা ধুনীয়া গল্প হয়, ধুনীয়া ষ্টৰী হয়। এই গল্পটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। দ্য ক্ৰ মানে হৈছে কাউৰী, এণ্ড মানে আৰু, দ্য পিকক মানে মৰা চৰাই বা ময়ূৰ পক্ষী, আৰু ফিডাৰ্ছ মানে হৈছে পাখি, মানে কাউৰী আৰু মৰা চৰাইৰ পাখি। এইটো হৈছে গল্পখনৰ নাম। ওৱান্স আপন এ টাইম মানে হৈছে এসময়ত বা বহুত দিন আগতে। দেয়াৰ লিভড মানে হৈছে বাস কৰিছিল। এ ফ্লক এটা জাক অফ ক্ৰছ মানে হৈছে কাউৰী, মানে বহুত দিন আগতে এটা কাউৰীৰ জাকে বাস কৰিছিল। দে লিভড সিহঁতে বাস কৰিছিল। ইন এ বিগ ট্ৰী এটা ডাঙৰ গছত। ইন এ ফৰেষ্ট এখন জংঘলৰ, মানে সিহঁতে এখন জংঘলৰ এটা ডাঙৰ গছত বাস কৰিছিল। দে ৱেৰ হেপী সিহঁত সুখী আছিল। হেপী মানে সুখী। ওৱান ডে মানে এদিনাখন। টু পিককছ মানে দুটা মৰা চৰাই। কেম আহিছিল। নিয়াৰ দ্য ট্ৰী গছটোৰ ওচৰত। এদিনাখন দুটা মৰা চৰাই গছটোৰ ওচৰলৈ আহিছিল। দে ডেন্স সিহঁতে ডেন্স কৰিছিল। নিয়াৰ দ্য ট্ৰী গছজোপাৰ ওচৰত সিহঁতে নাচিছিল। দেয়াৰ টেইল ফিডাৰ্ছ ৱেৰ লং সিহঁতৰ নেজত থকা পাখিবোৰ কেনেকুৱা আছিল? লং আছিল, মানে দীঘল আছিল। এণ্ড কালাৰফুল আৰু ৰংচঙীয়া আছিল। কালাৰফুল মানে হৈছে ৰং বিৰঙৰ। ফিডাৰ্ছ মানে হৈছে পাখি, আৰু টেইল মানে হৈছে নেজ। ওৱান অফ দ্য ক্ৰছ কাউৰীবোৰৰ ইজনে। থট মানে চিন্তা কৰিছিল বা ভাবিছিল। দ্য পিককছ হেভ মৰা চৰাইবোৰৰ আছে। ছাচ বিউটিফুল ফিডাৰ্ছ ইমান ধুনীয়া পাখি আছে, মানে কাউৰীবোৰৰ মাজৰ এজন কাউৰীয়ে ভাবিছিল যে মৰা চৰাইবোৰৰ বা ময়ূৰ পক্ষীবোৰৰ ইমান ধুনীয়া পাখি আছে। আই উইচ মই ইচ্ছা কৰোঁ বা মই বিচাৰোঁ। আই হেড কালাৰফুল ফিডাৰ্ছ টু মানে মোৰো বাৰেবৰণীয়া বা ৰংচঙীয়া পাখি থাকক। দ্য ক্ৰ মানে কাউৰীটোৱে। ফেল্ট অনুভৱ কৰিছিল। ছেড মানে দুখী কাউৰীটোৱে দুখ অনুভৱ কৰিছিল। এবাউট হিজ শ্বৰ্ট ব্লেক ফিডাৰ্ছ শ্বৰ্ট মানে চুটি, ব্লেক মানে ক'লা, আৰু ফিডাৰ্ছ মানে পাখি, মানে তেওঁৰ ক'লা আৰু চুটি পাখিৰ বাবে কাউৰীটোৱে দুখ অনুভৱ কৰিছিল। কাউৰীটোৱে ভাবিছিল যে মৰা চৰাইবোৰৰ ইমান ধুনীয়া পাখি আছে, কিন্তু আমাৰ পাখিবোৰ চুটি আৰু ক'লা, সেইবাবে কাউৰীটোৱে দুখ অনুভৱ কৰিছিল। এ ফিউ ডেজ লেটাৰ মানে কেইবাদিন পাছত। দ্য ক্ৰ চ কাউৰীটোৱে দেখা পাইছিল। চ মানে দেখা পাইছিল। চাম পিকক ফিডাৰ্ছ কিছুমান মৰা চৰাইৰ পাখি। ফিডাৰ্ছ মানে পাখি, আৰু পিকক মানে ময়ূৰ পক্ষী বা মৰা চৰাই, মানে কিছুদিন পিছত কাউৰীটোৱে কিছুমান মৰা চৰাইৰ পাখি দেখা পাইছিল। দে ৱেৰ লাইং সেইবোৰ পৰি আছিল। লাইং মানে হৈছে পৰি থকা। অন দ্য গ্ৰাউণ্ড মানে মাটি, মানে মাটিৰ ওপৰত পৰি আছিল। নিয়াৰ দ্য ট্ৰী গছটোৰ ওচৰত, মানে মৰা চৰাইৰ পাখিবোৰ গছটোৰ ওচৰত পৰি আছিল। হি পিকড দেম আপ তেওঁ সেইবোৰ তুলি লৈছিল। পিকড আপ মানে তুলি লোৱা। উইথ হিজ বিক মানে হৈছে ঠোঁট, তেওঁৰ ঠোঁটেৰে সেইবোৰ তেওঁ তুলি লৈছিল। দেন হি ফিক্সড তাৰপিছত তেওঁ লগাই দিছিল। দ্য ফিডাৰ্ছ পাখিবোৰ। টু হিজ উইংছ তেওঁৰ ডেউকাত। এণ্ড টেইল মানে নেজ, আৰু তেওঁৰ নেজত লগাই দিছিল। তাৰপিছত কাউৰীটোৱে কি কৰিছিল? মৰা চৰাইৰ পাখিবোৰ তেওঁৰ ডেউকাত লগাই দিছিল। হি অলছ' পুট তেওঁ আৰু মানে লগাই দিছিল। এ ফিউ ফিডাৰ্ছ কেইটামান পাখি। অন হিজ হেড মানে মূৰ, তেওঁৰ মূৰৰ ওপৰত
কেইটামান পাখি লগাই দিছিল। হি থট তেওঁ ভাবিছিল। হি লুকড লাইক এ পিকক কাউৰীটোৱে ভাবিছিল যে তেওঁক মৰা চৰাইৰ নিচিনা দেখা গৈছে। দেন হি ৱেণ্ট টু দ্য পিকক তাৰপিছত তেওঁ মৰা চৰাইবোৰৰ ওচৰলৈ গৈছিল। দ্য পিককছ ৱেৰ ডেন্সিং ডেন্সিং মানে হৈছে নাচি থকা। মৰা চৰাইবোৰে নাচি আছিল। হি ষ্টাৰ্টেড ডেন্সিং তেওঁ ডেন্স কৰা আৰম্ভ কৰিছিল। উইথ দেম সিহঁতৰ লগত মানে কাউৰীটোৱে মৰা চৰাইবোৰৰ সৈতে ডেন্স কৰা আৰম্ভ কৰিছিল। চুন চুন মানে হৈছে লগে লগে। দ্য কালাৰফুল ফিডাৰ্ছ মানে ৰংচঙীয়া পাখিবোৰ। বিগান মানে আৰম্ভ হৈছিল। টু ফল পৰি যোৱা। ওৱান বাই ওৱান এটাৰ পিছত আনটো। ফ্ৰম হিজ উইংছ তেওঁৰ ডেউকাৰ পৰা। টেইল মানে নেজৰ পৰা। এণ্ড হেড আৰু মূৰৰ পৰা মানে লগে লগে তেওঁৰ ৰংচঙীয়া পাখিবোৰ মূৰৰ পৰা নেজৰ পৰা আৰু পাখিৰ পৰা এটাৰ পিছত আনটো পৰা আৰম্ভ কৰিছিল। দ্য পিককছ কেম টু ন' মৰা চৰাইবোৰে গম পাইছিল বা মৰা চৰাইবোৰে জানিব পাৰিছিল। ডেট মানে যে। হি ৱাজ এ ক্ৰ' তেওঁ এটা কাউৰী আছিল। নট এ পিকক এটা মৰা চৰাই নাছিল। মানে মৰা চৰাইবোৰে গম পাইছিল যে তেওঁ এটা কাউৰীহে আছিল মানে মৰা চৰাই নাছিল। দ্য ক্ৰ' ফেল্ট গিল্টি গিল্টি মানে হৈছে দোষী। ফেল্ট মানে অনুভৱ কৰিছিল। কাউৰীটোৱে দোষী অনুভৱ কৰিছিল। এণ্ড ফ্লিউ এৱে আৰু দূৰলৈ উৰা মাৰিছিল। কাউৰীটোৱে নিজকে দোষী অনুভৱ কৰিছিল আৰু দূৰলৈ উৰা মাৰিছিল। তোমালোকে গল্পখন পঢ়ি কি বুজি পালা যে ভগৱান বা ঈশ্বৰ বা আল্লাই আমাক যাক যেনেকৈ মানে দিছে যাক যেনেকৈ বনাইছে আমি সেইটোতে সন্তুষ্ট থাকিব লাগে। শ্বৰ্ট ৱৰ্ডছ চুটি শব্দ তোমালোকে এইবোৰ মানে পঢ়িবা। এইটো কি ওৱান ওৱান মানে এক। চাম মানে হৈছে কিছুমান। ফিউ মানে হৈছে অলপ। নিয়াৰ মানে হৈছে ওচৰত। তাৰপিছত নিউ ৱৰ্ডছ নতুন শব্দ। কালাৰফুল মানে হৈছে ৰংচঙীয়া বা বাৰে বৰণীয়া। তাৰপিছত হেপী মানে সুখী। ফিডাৰ্ছ মানে হৈছে পাখি। তাৰপিছত গিল্টি মানে হৈছে দোষ। লেট আছ চি বোলা আমি চাওঁ। হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আণ্ডাৰষ্টুড মানে হৈছে বুজি পোৱা। আমি কিমান বুজি পালোঁ আহা আমি চাওঁ। মানে তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ ক'ব লাগিব। প্ৰথমে নাম্বাৰ ওৱান হুৱেৰ ডিড দ্য ক্ৰ'ছ লিভ লিভ মানে হৈছে বাস কৰা। মানে কাউৰীবোৰে ক'ত বাস কৰিছিল। তোমালোকে ক'বা যে দ্য ক্ৰ'ছ লিভড ইন এ বিগ ট্ৰী ইন এ ফৰেষ্ট ফৰেষ্ট মানে হৈছে কি জংঘল। মানে কাউৰী জংঘলত থকা এটা ওখ গছত এটা ডাঙৰ গছত বাস কৰিছিল। তাৰপিছত নাম্বাৰ টু হু হেড লং কালাৰফুল টেইল ফিডাৰ্ছ মানে কাৰ নেজত মানে ৰংচঙীয়া আৰু দীঘল দীঘল পাখি আছিল। তোমালোকে ক'বা যে দ্য পিকক হেড লং কালাৰফুল টেইল ফিডাৰ্ছ মানে মৰা চৰাইৰ মানে নেজত দীঘল দীঘল আৰু ৰংচঙীয়া পাখি আছিল। তাৰপিছত নাম্বাৰ থ্ৰী হোৱাট ৱাজ লাইং মানে কি পৰি আছিল। অন দ্য গ্ৰাউণ্ড মাটিৰ ওপৰত মানে মাটিৰ ওপৰত কি পৰি আছিল। তোমালোকে ক'বা যে দ্য পিকক ফিডাৰ্ছ ৱেৰ লাইং অন দ্য গ্ৰাউণ্ড মানে মৰা চৰাইৰ পাখিবোৰ মাটিৰ ওপৰত পৰি আছিল। তাৰপিছত নাম্বাৰ ফ'ৰ হোৱাই ৱাজ দ্য ক্ৰ' ছেড মানে কাউৰীটো কিয় দুখী আছিল। তোমালোকে ক'বা যে দ্য ক্ৰ' ৱাজ ছেড কাউৰীটো দুখী আছিল। এবাউট হিজ শ্বৰ্ট বিলাক ফিডাৰ্ছ মানে কাউৰীটোৰ মানে চুটি আৰু ক'লা পাখি আছিল সেইবাবে কাউৰীটো মানে দুখী আছিল। তাৰপিছত নাম্বাৰ ফাইভ হোৱাট ডিড দ্য ক্ৰ' ডু উইথ দ্য ফিডাৰ্ছ ফিডাৰ্ছ মানে হৈছে পাখি মানে কাউৰীটোৱে পাখিবোৰেৰে কি কৰিছিল। তোমালোকে ক'বা যে দ্য ক্ৰ' ফিক্সড দ্য ফিডাৰ্ছ টু হিজ
wings, tail and head. কাউৰীটোৱে পাখিবোৰ তেওঁৰ ডেউকাত, তাৰপিছত নেজত আৰু মূৰত লগাই দিছিল। তাৰপিছত নাম্বাৰ 6ৰ চি, say yes or no, মানে তোমালোকে এইবোৰ yes নে no ক'ব লাগিব। প্ৰথমে নাম্বাৰ 1, the two peacocks came near the tree, মানে দুটা মৰা চৰাই গছটোৰ ওচৰলৈ আহিছিল। এইটো কি হ'ব? এইটো হ'ব yes, মানে এইটো হয়। তাৰপিছত নাম্বাৰ 2, the crow had long কালাৰফুল টেইল ফিডাৰ্ছ, মানে কাউৰীবোৰৰ দীঘল দীঘল আৰু মানে ৰংচঙীয়া পাখি আছিল। এইটো কি হ'ব? এইটো হ'ব no, এইটো নহয়। তাৰপিছত নাম্বাৰ 3, the crow started, মানে কাউৰীটোৱে আৰম্ভ কৰিছিল ডেন্সিং, মানে নাচা with the peacocks, মৰা চৰাইবোৰৰ সৈতে। কাউৰীটোৱে মৰা চৰাইবোৰৰ সৈতে ডেন্স কৰা আৰম্ভ কৰিছিল। এইটো কি হ'ব? এইটো হ'ব yes, এইটো হয়। তাৰপিছত নাম্বাৰ 4, peacocks have long কালাৰফুল টেইল ফিডাৰ্ছ, মানে মৰা চৰাইবোৰৰ দীঘল দীঘল আৰু ৰংচঙীয়া পাখি আছিল। এইটো কি হ'ব? এইটো হ'ব yes, মানে এইটো হয়।